আমি ক'ত গৈ আছো এতিয়া কথা এটা ক'বচোন এই যে আমি ৰাতি টোপনি নাহিলে ইনষ্টাগ্ৰামটো খুচৰি থাকোঁ আৰু যেতিয়া ফুড ৰিলবোৰ ওলাই মোৰে অকল ক্ৰেভিংছ হয় নে আপোনালোকৰো হয় যোৱাকালি ইমানেই পৰঠা ভিডিঅ' দেখিলোঁ ঠাণ্ডা দিনত মানে পৰঠা খোৱা এতিয়া ৰাতিপুৱাৰ পৰা পৰঠা খাবলৈ মন গৈ আছে নহয় কিন্তু ব্ৰেকফাষ্টত পৰঠা নাখালোঁ দেই হেল্ডি খাম বুলি এতিয়া দুপৰীয়া লাঞ্চ কৰিবলৈ দেখিছেনে লগৰজনক জোৰ জবৰদস্তি মাতি আনি ধূলিয়ে বালিয়ে আহি ৰাস্তা কাষৰ দোকান এখনতে পৰঠা খাব বহি গ'লোঁ পিছে পৰঠাৰ লগত আকৌ মটৰৰ ঘুগনিটোহে খাব মন গৈছিল সেইটো নাপালোঁ বাৰু বুটৰ দাইল পাইছোঁ এনেকুৱা কাৰ হয় ক'বচোন মই যে বৰ চঞ্চল গম পাইনে যেতিয়া কিবা এটা খাব মন যায় বা কৰিব মন যায় যেতিয়ালৈকে নকৰোঁ শান্তি নালাগে আকৌ দোকানখনৰ পৰা নেমু এটা কিনিছোঁ দেই কিনি এতিয়া চিপছ কিনিছোঁ তাকো চাওক আকৌ এতিয়া হেল্ডি মাল্টিগ্ৰেইন শ্বট মিলেই তৰি এইবোৰে হৈছে লাইফৰ আইৰণি আৰু ঘৰতো কৈছোঁ নাই হেল্ডি খাম বুলি ইয়াৰ পিছত ঘৰ আহি পালোঁ দেখাইছোঁ চাওক মোৰ বাইদেউগৰাকীয়ে এয়া মানে যাতে মই স্নেক্সৰ কাৰণে মানে হেল্ডি স্নেকৰ কাৰণে এয়া দেখিছে ডালিম আৰু আপেল কাটিয়ে গৈছিলে আৰু ইপিনে লাঞ্চত কিনোৱা খিচিৰি আৰু চব্জি বনাই গৈছিলে তথাপিও বাহিৰত খাই আহিহে শান্তি কাৰ মোৰ নিচিনা অৱস্থা ক'বচোন